আমাৰ আজি জিতেন দা বাপজনা ঘৰত হুঁচৰি গোৱা বিহু খানা খুৱাইছিলে। এয়া আমাৰ গগৈ ছাৰ, এয়া আমাৰ কোঁৱৰ ছাৰ আৰু আমাৰ নামঘৰীয়া বাপ এখন টেবুলত বহি খাই আছে। তাৰপিছতে আইসকলেও প্ৰত্যেকখন টেবুলে টেবুলে বহি তেখেতসকলে অন্ন গ্ৰহণ কৰি আছে। আমাৰ ইয়াৰ মেধিদাও এনেকুৱাতে বহি খাই থকা দেখি পাইছোঁ। আমাৰ ল'ৰা এটাও আছে ইয়াত, চাওঁ ল'ৰাটো। আপোনাৰ সবে লাজ কৰিব নালাগে আগতে, আমি ভিডিঅ' এটা বনাই আছোঁ। তুমি খাইছানে? খাইছা? ভালকৈ খোৱা দেই। এয়া আমাৰ হুঁচৰি গোৱা বিহু পাৰ্টি খাইছে, খাওক। হুঁচৰি গোৱা বিহু পাৰ্টি পাৰ্চনেলে হয়, পাৰ্চনেল খুৱাইছে। তাৰমানে বিহুটো নামাৰিলো হয়, এনেকৈ খুৱাই দিছে মানে তেখেতে। আছে আছে আমাৰ যথেষ্ট ইয়াত অসমীয়া মানুহ আছে, সকলো আহিছে। আমি ভাল পাইছোঁ। এইভাগে সকলোৱে যোগাযোগ কৰিব লাগে, তেতিয়া অকণমান ভাল লাগে, নহয় জানো বাৰু? ভালকৈ মানে উঠিছে, ভালকৈ উঠিছে, চিন্তা কৰিব নালাগে। আমাৰ সম্পাদিকাই কিবা ক'ব নেকি? কিবা কয় যদি কৈ দিয়ক। আমাৰ সভানেত্ৰী বাইদেৱে বাৰা ভাত খালা নাই? নাই খোৱা। প্ৰেমটো আজি জানা নাই, এনেকৈ কৰি আছোঁ। গুৱাহাটী খালে নাই ভাত? নাই খোৱা। আমাৰ ইয়াৰ খানা বনোৱা জেগা, ইয়াত খানা বনাই আছে। মাছটো মাছ ভাগে বনিছে, মাংস ভাগে বনিছে। এই আৰু একেলগে মাছটোৱে মাংসটো একেলগে দি লৰাব লাগিছিলে। মোক ভালকে খিচক না। আমাৰ জিতেন গায়ন বাপজন একেবাৰে ভৰি পৰা মূৰলৈকে উঠাই দিছোঁ ভালকৈ ধুনীয়াকৈ দেই। গোহাঁই ৰাখিছিলোঁ।